হৰিনামে মুখৰিত হৈ পৰিছে শোণিতপুৰ জিলাৰ মিছামাৰীৰ পাটিদৈ বেহেলা গাঁও। তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াতে অনুষ্ঠিত হৈছিল অখণ্ড হৰিনাম কীৰ্তন আৰু আজি অন্তিম দিনাৰ কাৰ্যসূচী আমি দেখুৱাইছো। অগণন ভক্তপ্ৰাণ ৰাইজ সমাগম হৈছে মিছামাৰীৰ পাটিদৈ বেহেলা গাঁও, মুখৰিত হৈছে হৰিনামত আৰু পোনে পোনে আমি সেই পৰিৱেশ দেখুৱাইছো। এনেধৰণে অগণন ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগম হৈছে। মিছামাৰীৰ যি পাটিদৈ বেহেলা গাঁও আছে, ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল অখণ্ড হৰিনাম কীৰ্তন আৰু এনেধৰণে অখণ্ড হৰিনাম চলি আছে আৰু আজি অন্তিম দিনাৰ কাৰ্যসূচী। এনেধৰণে ইয়াতে অগণন ভক্তপ্ৰাণ ৰাইজ সমাগম হৈছে। এয়া মিছামাৰীৰ যি পাটিদৈ বেহেলা গাঁৱৰ পৰিৱেশ আৰু ইয়াত উদ্যোক্তাসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। কি ক'বা? মুঠ চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা এই অখণ্ড হৰিনাম সংকীৰ্তন ষোল্লপ্ৰহৰ বেছি অখণ্ড হৰিনাম সংকীৰ্তনৰ লগত সংগতি ৰাখি আমাৰ আজি তিনিদিনীয়া কাৰ্যসূচী, চাৰিদিনীয়া কাৰ্যসূচীৰ আজি তৃতীয় দিন। এই তৃতীয় দিনত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে উপস্থিত হৈছে। যোৱাকালিও আমাৰ ইয়াতে মোটামুটি 2500 মানুহ উপস্থিত হৈছিলে। আজি 3,000 পৰা 4,000 মানুহ উপস্থিত হৈছে। আমি সকলো ভক্তগণক আমাক উদযাপন সমিতিৰ হৈ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সকলোৱে আমাক আৰ্থিক দিশৰ পৰা বহুত সহায় কৰিছে, সুপৰামৰ্শ আগবঢ়াইছে। সঁচাকৈয়ে মিছামাৰী আমাৰ ৰাইজক আমি অশেষ ধন্যবাদ জনাইছোঁ। চবে আমাৰ বুদ্ধি পৰামৰ্শ এই অখণ্ড হৰিনাম চলাৰ বাবে যিখিনি সহায় আৰু সৎ পৰামৰ্শ দিলে সেই সকলোকে আমি ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কলিকতাৰ পৰা ৰস সম্প্ৰদায়, সুন্দৰবনৰ পৰা আহিছে, বাক্সাৰ পৰা আহিছে আৰু আমাৰ অসমৰ 2টা পাৰ্টি আহিছে। ৱেষ্ট বেংগলৰ পৰা মোৰ 3টা দল আমাৰ ইয়াত আহিছে, 3টা দল আহিছে। আমাৰ সম্পাদক বহুতে সুন্দৰবন কলকাতাৰ পৰা এটা পাৰ্টি আহিছে, এটা ৰথবাজ সম্প্ৰদায় কলকাতা, মালদা পশ্চিমবংগ, তাৰপিছত জাগিৰোড অসম আৰু বাক্সা ওদালগুৰিৰ পৰা এটা আহিছে। আজি আমাৰ এই শুভ অনুষ্ঠানত চবেই আহিছে, আমি খুবেই আনন্দিত। আপোনালোকক পাই পেলাই আমি খুবেই আনন্দিত হৈছোঁ। এই অনুষ্ঠানটি যাতে আমি বছৰে বছৰে আৰু সুন্দৰভাৱে আৰু বহলভাৱে যাতে আমি কৰিব পাৰোঁ, অনুষ্ঠানটো ভালকৈ পৰিচালনা কৰিব পাৰোঁ, তাৰ কাৰণে আপোনালোক সহায় সহযোগিতা উপস্থিতি চবৰে দৰকাৰ হ'ব। তো আজি নিশ্চয়কৈ আমি দেখুৱাইছোঁ। এনেধৰণে এয়া হৈছে মিছামাৰীৰ পাটিদৈ বেহেলা গাঁৱৰ যি অখণ্ড হৰিনাম কীৰ্তনৰ পৰিৱেশ আৰু ইয়াত পশ্চিমবংগৰ পৰাও 3টাকৈ দলে অংশগ্ৰহণ কৰিছে। একেদৰে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যি হৰিনাম দল ইয়াতে অংশ লৈছে আৰু এনেধৰণে মিছামাৰীৰ যি পাটিদৈ বেহেলা গাঁও হৰিনামত মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আমি সেই পৰিৱেশ দেখুৱাইছোঁ। ইয়াত পশ্চিমবংগৰ পৰাও দলে অংশগ্ৰহণ কৰিছিলে। একেদৰে ৰাজ্যখনৰো কেইবাটাও দলে অংশগ্ৰহণ কৰিছে। অগণন ভক্তপ্ৰাণ ৰাইজ ইয়াতে সমাগম হৈছে। আমি এই পৰিৱেশ দেখুৱাইছোঁ। এয়া হৈছে মিছামাৰীৰ পাটিদৈ বেহেলা গাঁৱৰ পৰিৱেশ। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হৰিনাম কীৰ্তনৰ যি পৰিৱেশ, এই পৰিৱেশ দেখুৱাইছোঁ আমি। মিছামাৰীৰ পৰিৱেশ এয়া তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা হৰিনাম কীৰ্তনৰ পৰিৱেশ আৰু আজি অন্তিম দিনাৰ কাৰ্যসূচী এনেধৰণে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।